আপোনাৰ মই যে অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ লোক নহয় বুলি তেখেতে যি ভুৱাকে অপপ্ৰচাৰ কৰিছে, ইয়াৰ ওপৰত মই তেখেতসকলক স্পষ্টভাৱে মই আজি জনাব বিচাৰিছোঁ, মই অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ এজন লোক হয়। বৰ্তমান মই বিশ্বনাথ মহকুমা উন্নয়ন পৰিষদৰ সভাপতিৰ দায়িত্বত গুৰুৰ দায়িত্বটো মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। বিগত 4 বছৰ হৈছে। মই বিহালীৰ আপোনাৰ ঐতিহ্যমণ্ডিত ৰাংচালি কৈৱৰ্ত গাঁৱৰ যি নদীকেন্দ্ৰিক সভ্যতাৰে জড়িত, এই গাঁৱত মই জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হৈছোঁ। মোৰ পূৰ্বপুৰুষ ইয়াৰে হয়। আপোনালোকে নিশ্চয় গম পায়, মোৰ দেউতা প্ৰয়াত পূৰ্ণধৰ দাস, তেখেতো সামাজিকভাৱে জড়িত আছিলে। মোৰ স্বৰ্গীয় ককা গণেশ চন্দ্ৰ দাস, তেখেতো সামাজিকভাৱে জড়িত আছিলে। আৰু শিক্ষাৰ ক্ষেত্ৰতো শৈক্ষিকভাৱেও আমাৰ এই বিহালী সমষ্টিত এটা অৰিহণা আছে। আপোনালোকে জানি ভাল পাব, আমাৰ ৰাংচালি কৈৱৰ্ত গাঁৱত শিক্ষাৰ ক্ষেত্ৰত মোৰ ককা দেউতাই মাটি দান কৰি দক্ষিণ ৰাংচালি প্ৰাথমিক বিদ্যালয় 1979 চনতে প্ৰতিষ্ঠা কৰি গাঁওখনৰ উন্নয়নৰ কাৰণে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই গৈছিলে। আজি মোৰ ওপৰত যিসকল লোকে যি অপপ্ৰচাৰ কৰিবলৈ গৈছে, মই অতিকৈ দুখ অনুভৱ কৰিছোঁ। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰিবৰ বাবে মই ইতিমধ্যে আমাৰ গাঁওবাসী আহি আজি আমাৰ বিহালী আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰিছে। মই ইয়াৰ উচিত তদন্ত বিচাৰি বিহিত ব্যৱস্থা ল'বৰ বাবে মই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। তাৰ উপৰিও আজি বিহালী সমজিল্লাত আহি মই যে অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ এজন লোক হয়, আৰু ইতিমধ্যে মই অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে বিহালী সমষ্টি তথা বিশ্বনাথ সমষ্টি সমূহ অনুসূচিত জাতিৰ লোকৰ বাবে ইতিমধ্যে মই কাম কৰি আহিছোঁ। গতিকে মোৰ ওপৰত যি ভুৱা অপপ্ৰচাৰ আনিছে, এইটো সম্পূৰ্ণ ভিত্তিহীন ভুৱা অপপ্ৰচাৰ। গতিকে মই ৰাইজক এটা কথাই অনুৰোধ জনাম, আজি সংবাদ মাধ্যমৰ যোগেৰে মই অনুৰোধ জনাব বিচাৰিছোঁ, এনে ভুৱা অপপ্ৰচাৰ ভিত্তিহীন। গতিকে এনে ভুৱা অপপ্ৰচাৰত আপোনালোকে গুৰুত্ব নিদিব। আৰু ইতিমধ্যে মই আমাৰ সমজিল্লা আয়ুক্ত মহোদয়ৰ ওচৰত মোৰ যিসমূহ অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ বাবে মোৰ যাৱতীয় নথি পত্ৰ আছে, মই ভেৰিফিকেশ্যন কৰাই মোৰ সকলো নথি পত্ৰ ইয়াত আজি জমা দিছোঁ। গতিকে আপোনালোকে চাব পাৰে, মোৰ অনুসূচিত জাতিৰ এইখন কাষ্ট চাৰ্টিফিকেট আৰু এইখন আপোনাৰ আছে ডিজিটেল। আৰু মোৰ ককা দেউতাৰ মাটিৰ যি ম্যাদী পট্টা, সেই ম্যাদী পট্টাতে উল্লেখ আছে গণেশ কৈৱৰ্ত। কিমান চনৰ হয় এইটো? এইখন আপোনাৰ 1976 মাটিৰ পট্টাতে উল্লেখ আছে গণেশ কৈৱৰ্ত। গতিকে মই লিগেচি ডাটা ছাবমিট কৰিছোঁ। লিগেচি ডাটা মোৰ দিয়া আছে 1971 দিছোঁ, 1965 দিছোঁ, 1951 লিগেচি ডাটা মই ছাবমিট কৰিছোঁ। মোৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেট জমা দিছোঁ। গতিকে মই তেখেতসকলক আহ্বান জনাইছোঁ, এনে ভুৱা প্ৰচাৰ যাতে অপপ্ৰচাৰ মোৰ ক্ষেত্ৰত এনেকৈ নকৰিবৰ বাবে মই আহ্বান জনাইছোঁ। আৰু মই বিহালী সমষ্টিবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, এনে ভিত্তিহীন তথ্যত যাতে আপোনালোকে ভুল নাযাব। সেইটো অৱশ্যে মই ক'বলৈ নাযাওঁ, অৱশ্যে কিবা থাকিব পাৰে ষড়যন্ত্ৰ। যিহেতু মই বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ পৰা জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে 2003 চনৰ পৰা মই ৰাইজৰ লগত জড়িত হৈ ৰাইজে মোক বিপুল সমাদৰ দিছে, সকলোৱে দেখি আহিছে। গতিকে কিবা প্ৰৰোচনা কাৰোবাৰ থাকিবও পাৰে। গতিকে এই ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই। মই এটাই ৰাইজক অনুৰোধ জনাইছোঁ, এনেকুৱা ভিত্তিহীন তথ্যত যাতে ভুল নাযায়। আৰু সেই তেখেতসকলকো মই অনুৰোধ জনাইছোঁ, এনেধৰণৰ অপপ্ৰচাৰ যাতে কোনো তথ্য নোহোৱাকৈ বেলেগৰ ক্ষেত্ৰতো অনাগত দিনত নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।